Hello and hi everyone. Welcome back to our channel. আদৰণি জনাইছোঁ আমাৰ চেনেলটোলৈ আৰু আজি আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যিখন পাৰ্ট 4 বা চতুৰ্থ খণ্ড আমি লৈ আহিছোঁ। ইয়াৰ আগতে তিনিটা পাৰ্ট অলৰেডি আপলোডেড হৈছে ইউটিউবত। প্ৰথমতে তোমালোকে সেই তিনিটা পাৰ্ট কমপ্লিট কৰা, দেন পাৰ্ট 4 লৈ আহিবা, ঠিক আছে। তো ইতিমধ্যে আমি তিনিটা পাৰ্টত কি আলোচনা কৰিলোঁ যে বংগক কেনেকৈ বিভাজন কৰা হয়, বংগক বিভাজনৰ মূলত ব্ৰিটিছৰ কাৰণটো কি আছিল, ব্ৰিটিছে কি কাৰণ দেখুৱাইছিল আৰু তাৰ অৰিজিনেল কাৰণটো কি আছিল, সেই দুটা আমি গম পালোঁ, ঠিক আছে। আৰু গম পালোঁ যে কেনেকৈ এৰিয়াবিলাক ভাগ কৰা হৈছিল, কিমান কিমান জনসংখ্যা আছিল দুয়োটা ভাগতে, এটাত হিন্দু পাৰ্ট বেছি আছিল, এটাত মুছলিম মানুহ বেছি আছিল, ঠিক আছে। তো এনেকৈ ব্ৰিটিছে কেনেকৈ বংগ বিভাজনটো কাৰ্যকৰী কৰিলে সেইখিনি আমি জানি আহিছোঁ। তো আজি আমি তাৰ নেক্সট পাৰ্টটো ডিছকাছ কৰিবলৈ গৈ আছোঁ। তাৰ নেক্সট পাৰ্টত কি হৈছিল সকলোৱে জানা যে বংগ বিভাজন যি কৰিছিল তাৰ প্ৰটেষ্টত আমাৰ ভাৰতৰ মানুহে কি কৰিছিল, স্বদেশী আন্দোলনৰ আৰম্ভ কৰিছিল, ঠিক আছে। তো এইখিনি আমি আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ, ঠিক আছে। এতিয়া চোৱা, বংগবাসীৰ ইচ্ছাৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল। এইটোতো চবেই জানে যে বংগবাসীয়ে কি কৰিছিল, বহুত প্ৰটেষ্ট কৰিছিল আৰু ব্ৰিটিছক জনাইছিল যে বংগ কেনেকৈ বিভাজন কৰিব নালাগে। তথাপিও ব্ৰিটিছ চৰকাৰে কি কৰিছিল, বংগক বিভাজন কৰিছিল, ঠিক আছে। বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰামবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি বিখ্যাত চিন্তানায়কসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল, ঠিক আছে। এইকেইটা যি নাম আছে, এইকেইটা নাম বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কুৱেশ্যন এনেকৈ আহিব পাৰে, তলত উল্লেখ কৰা কোন কেইটা মানুহে বংগ বিভাজনৰ এগেইনষ্টত যিখন আন্দোলন হৈছিল তাত অংশগ্ৰহণ কৰিছিল, এনেকুৱা এটা কুৱেশ্যন হ'ব পাৰে। তাত হয়তো ধৰি লোৱা দুটা নাম দিয়া আছে, বাকী এটা নাম বেলেগ দিয়া আছে, তো তোমাক সেইটো বিচাৰি উলিয়াব লাগে। তো এনেকৈ কুৱেশ্যন আহিব পাৰে। তো এইকেইটা মনত ৰাখিবা। তোমালোকে নোটছ ছাইডত কি বনাবা যে স্বদেশী আন্দোলনৰ বিখ্যাত নেতাসকল কোন কোন আছিল, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ, অৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ এণ্ড ৰামবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী, ঠিক আছে। এই পাঁচটা নাম তোমালোকে ছাইডত কপিত লিখি থবা, ঠিক আছে। তো এই নেতাসকলে কি কৰিছিল, তেওঁলোকে এই বংগ বিভাজনৰ যিটো ব্ৰিটিছৰ যিটো চক্ৰান্ত আছিল, এই চক্ৰান্তৰ জনসাধাৰণৰ মাজত গৈ প্ৰচাৰ কৰিছিল আৰু জনসাধাৰণক বুজাইছিল যে ব্ৰিটিছে যে বংগ বিভাজন কৰিছে এইটো একচুৱেলি কাৰণ এইটো আছিল, ঠিক আছে, হিন্দু আৰু মুছলিমক ভাগ কৰা আৰু বঙালী সম্প্ৰদায়ৰ যিখন মানুহ আছিল সেইহঁতক সংখ্যালঘুত পৰিণত কৰা, ঠিক আছে। তাৰপিছত চোৱা, বংগচ্ছেদ কাৰ্যকৰী কৰিলে বঙালী জাতিৰ ঐতিহ্যত আঘাত পোৱাৰ লগতে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি তেওঁলোকে লিখনি আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, ঠিক আছে। তো নেতাসকলে জনগণৰ মাজত গৈ কৈছিল যে বংগ বিভাজনক যদি কাৰ্যকৰী কৰিব দিয়া হয় তেন্তে কি হ'ব, যিটো বঙালী জাতি আছিল, আৰু বঙালী জাতি সেই সময়ত আমি জানিছিলোঁ যে বিখ্যাত নেতাসকল আছিল বঙালী জাতিৰে মেইনলি আছিল। তো সিহঁতক কি কৰিব, পূৰ্ববংগ আৰু পশ্চিমবংগ দুয়োটা এলেকাতে সিহঁতক সংখ্যালঘুত পৰিণত কৰিব, ঠিক আছে। তেতিয়া সিহঁতে মাত মাতিলেও সিমান এফেক্ট নহ'ব আৰু হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক কমিউনেল ভাৱ এটা গঠন কৰিবৰ কাৰণে এই বংগ বিভাজনটো কৰিছিল, ঠিক আছে। এটা সাম্প্ৰদায়িক ভাৱ এটা গঢ়ি তুলিব বিচাৰিছিল। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল, ঠিক আছে। তো প্ৰথম কাৰ্যসূচী সিহঁতে কি কৰিছিল যে আমি জনগণৰ মাজত যাম, সিহঁতক বস্তুবিলাক বুজাম যে এনেকৈ ব্ৰিটিছে কিয় কৰিলে বংগ বিভাজন, আৰু তেওঁলোকৰ পৰা স্বাক্ষৰ, ডেট মিনছ চিগনেচাৰ ল'ম, আৰু চিগনেচাৰ লৈ কিনে আমি ব্ৰিটিছ চৰকাৰক ছাবমিট কৰিম যে আমাৰ ইমানকেইজন মানুহ আমি স্বাক্ষৰ কৰিছোঁ আৰু ইমানকেইজন মানুহ আমি বংগ বিভাজনৰ বিৰুদ্ধে মাত মাতিম, ঠিক আছে। তো সেইকাৰণে প্ৰথম কাৰ্যকৰী হিচাপে সিহঁতে কি কৰিছিল, স্বাক্ষৰটো সংগ্ৰহ কৰিছিল। তাৰপিছত চোৱা, প্ৰায় 70,000 স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল, ঠিক আছে। 70,000 মানুহে কি কৰিছিল, ছিগনেচাৰ কৰিছিল, আৰু এই ছিগনেচাৰৰ যিখন লিষ্ট আছিল সেইখন লৈ ভাৰত সচিবৰ তাত অৰ্পণ কৰা হৈছিল
আৰু ভাৰত সচিবক ৰিকুৱেষ্ট কৰা হৈছিল যে আমি ইমান মানুহ বংগ বিভাজনৰ বিৰুদ্ধে, তো কেনেকৈ আপুনি বংগ বিভাজন কৰিব পাৰে, আৰু অনুগ্ৰহ কৰিছিল যাতে এই বংগ বিভাজনৰ প্ৰস্তাৱটো আপুনি উভতাই লয়। ঠিক আছে, কিন্তু ইমানৰ পিছতো ব্ৰিটিছ চৰকাৰে আত্মপক্ষ সমৰ্থন কৰি ভাল প্ৰশাসনৰ কথা কৈ এণ্ড্ৰিউ ফ্ৰেজাৰৰ বংগ বিভাজনৰ আঁচনি যুক্তিযুক্ততা প্ৰচাৰ কৰাত বংগদেশৰ জনতা ক্ষুব্ধ হৈছিল। ঠিক আছে, এতিয়া চোৱা, কিন্তু ব্ৰিটিছে কৈছিল যে এনেকুৱা নহয়, বংগক বিভাজন কৰিলে কি হ'ব, তাৰ প্ৰশাসনটো ভালহে হ'ব। তো সিহঁতে এণ্ড্ৰিউ ফ্ৰেজাৰে যিখন প্লেন বনাইছিল সেইখনক ভাৰত সচিবে কি কৰিছিল, ছাপৰ্ট কৰিছিল আৰু কৈছিল যে এনেকুৱা একো নহয়, বংগদেশৰ প্ৰশাসনটো ভাল হ'ব আৰু। ঠিক আছে, তো এইখিনি কি কৰিলে, এইখিনি কৰাত যিখন ৭০,০০০ যিখন স্বাক্ষৰ লৈ কিনে নেতাসকলে ভাৰত সচিবৰ ওচৰত গৈছিল, তো সেইখনক কি কৰিলে, সচিবে ৰিজেক্ট কৰি দিলে। ঠিক আছে, আৰু ক'লে যে বংগ বিভাজনটো হ'বই, আৰু বংগ বিভাজনৰ মূল কাৰণ হ'ব কাৰণ আমি প্ৰশাসনৰ সুবিধাৰ্থে এইটো ল'বই লাগিব। ঠিক আছে, তো ইয়াৰ ফলত কি হ'ল, যিখন নেতা আছে আৰু ৭০,০০০ মানুহ আছে, সিহঁতৰ মনতো ব্ৰিটিছৰ বিৰুদ্ধে আৰু যিটো মানে এটা প্ৰটেষ্ট ফিল বা এনেকুৱা মানে সিহঁতৰ ব্ৰিটিছৰ এগেইনষ্টত কি হৈ গৈছিল, বহুত ক্ষুব্ধ হৈ গৈছিল। ঠিক আছে, চৰকাৰৰ ফালৰ পৰা বংগছেদ কাৰ্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল। হ'বই, কাৰণ ভাৰতৰ যিখন মানুহ আছে, যিকেইজন মানুহৰ ৰিকুৱেষ্ট কৰিছিল ভাৰত সচিবৰ তাত যে বংগ বিভাজনৰ কাৰ্যকৰী কৰিব নালাগে, কিন্তু ব্ৰিটিছ চৰকাৰে কি কৰিছিল, সেইটো ৰিজেক্ট কৰি দিছিল। সেইকাৰণে কি হৈছে, বংগদেশৰ বিভিন্ন ঠাইত চৰকাৰ বিৰোধী কাৰ্যক্ৰমবিলাক হাতত লৈছিল। ঠিক আছে, চৰকাৰ বিৰোধী যিবোৰ কাম আছিল সেইবিলাক নেতাসকলে আৰু জনসাধাৰণে কি কৰিছিল, ষ্টাৰ্ট কৰিছিল কৰা। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। ঠিক আছে, বংগদেশৰ বিভিন্ন ঠাইৰ পৰা মানুহে কি কৰিছিল, এই এটা আন্দোলনত অংশগ্ৰহণ কৰিছিল যে বংগ বিভাজনক আমি হ'ব নিদিওঁ। ঠিক আছে, আৰু কাৰণ বংগ বিভাজন কৰিলে কি হ'ব, এটা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব আৰু কি হ'ব, বঙালী জাতীয়তাবাদক ধ্বংস কৰা হ'ব। ঠিক আছে, লৰ্ড কাৰ্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্ৰ আৰু স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল। ঠিক আছে, অকল এইটোৱে কাৰণ নাছিল, বংগ বিভাজনৰ উপৰিও বহুত কাৰণ আছিল। যেনেকৈ কি কৰিছিল, লৰ্ড কাৰ্জনে ভাৰতীয়সকলৰ শিক্ষা, সংবাদপত্ৰ আৰু স্থানীয় স্বায়ত্তশাসনৰ ওপৰত কি কৰিছিল, হস্তক্ষেপ কৰিছিল। ঠিক আছে, যেনেকুৱা চোৱা, সেই সময়ত যিবিলাক নিউজ পেপাৰ আছিল, নিউজ পেপাৰত কিছুমান ব্ৰিটিছ বিৰোধী আৰ্টিকেলবোৰো প্ৰকাশ পাইছিল। ঠিক আছে, তো ব্ৰিটিছ চৰকাৰে কি কৰিছিল, সেইবিলাকৰ ওপৰত হস্তক্ষেপ কৰিছিল আৰু কৈছিল যে এইবিলাক যিখন আৰ্টিকেল নিউজ পেপাৰত আহিব সেইখনক আপুনি পাব্লিছ কৰিব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে। ঠিক আছে, তো এনেকৈ কি কৰিছিল, ব্ৰিটিছে সকলো ঠাইতে হস্তক্ষেপ কৰিছিল। যেনেকুৱা স্থানীয় স্বায়ত্তশাসন, ঠিক আছে, তাত সিহঁতৰ কিছুমান নিজৰ নিয়ম আছিল, কিছুমান নিজৰ সেই ঠাইৰ সংস্কৃতিৰ ওপৰত কিছুমান নিয়ম আছিল যে এনেকৈ আমি স্বায়ত্ত শাসন কৰিম আৰু লোকেল এৰিয়াটোক আমি শাসন কৰিম। কিন্তু ব্ৰিটিছে কি কৰিছিল, সেই ঠাইতো গৈ কি কৰিছিল, হস্তক্ষেপ কৰিছিল। ঠিক আছে, তো এইবিলাক কাৰণতে কি হৈছিল, ভাৰতীয়সকলৰ মনত অসন্তুষ্টিটো আগৰ পৰাই আছিল, তাৰ ওপৰতো কি হৈছিল, বংগভংগ, তেন্তে অসন্তুষ্টি কি হৈছিল, আৰু বৃদ্ধি পাইছিল। ঠিক আছে, এতিয়া চোৱা, ইয়াতে এইখিনি লিখা আছে, তেওঁৰ বংগ বিভাজনৰ পৰিকল্পনা আছিল প্ৰতিক্ৰিয়াশীল। ঠিক আছে, তো এইবিলাক কাৰণটো আছিল, এইবিলাক কাৰণৰ উপৰিও তেওঁ কি কৰিছিল, বংগ বিভাজন কৰিছিল, যাৰ ফলত ভাৰতীয়সকলৰ মনত যিখন অসন্তুষ্টি আছে এইটো আৰু বেছিকৈ প্ৰকাশ পাইছিল। ঠিক আছে, এতিয়া চোৱা, গতিকে বংগভংগৰ অসন্তুষ্টিৰ উত্তালে প্ৰবল বিক্ষোভৰ সৃষ্টি কৰিছিল। 1903 খ্ৰীষ্টাব্দ 6 ডিচেম্বৰ তাৰিখে বংগক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিবলৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। ঠিক আছে, এতিয়া চোৱা, লাষ্ট ক্লাছতে মই এটা কৈছিলোঁ যে বংগ বিভাজনক চৰকাৰীভাৱে কেতিয়া প্ৰকাশ কৰা হয়, তাত আছিল 1 ছেপ্টেম্বৰ 1905। ঠিক আছে, আৰু এতিয়া চোৱা, ইয়াত কেতিয়া আছে, 1905 খ্ৰীষ্টাব্দৰ 19 জুলাইত। ঠিক আছে, তো দুটা ডেট যদি থাকে, দুটা ডেটেই শুদ্ধ। ঠিক আছে, কেতিয়াবা যদি MCQত যিকোনো এটা ডেট দিয়া থাকে তেন্তে সেইটো শুদ্ধ কৰিবা, যদি এনেকুৱা
সিচুৱেশ্যন আহে যি MCQ তেনেকৈ লিখা আছে বংগ বিভাজনৰ পৰিকল্পনাটো কেতিয়া চৰকাৰীভাৱে প্ৰকাশ কৰা হয় তাত যদি 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই থাকে আৰু এটা অপশ্যন থাকে 1905 খ্ৰীষ্টাব্দৰ 1 ছেপ্টেম্বৰত ঠিক আছে তেন্তে 19 জুলাইটো দিবা কাৰণ এইটো মানে বেছি একচেপ্ট কৰা হয় ঠিক আছে তো সেই সময়ত কি হৈছিল কাৰণ 6 ডিচেম্বৰত কি কৰিছিল বংগক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱটো দিছিল আৰু চৰকাৰীভাৱে কাৰ্যকৰী হৈছিল 19 জুলাইত তো সেই মাজৰ সময়ছোৱাত কি কৰিছিল ভাৰতৰ যিখন জনসাধাৰণে আছিল পূৰ্ববংগ উত্তৰবংগ পশ্চিমবংগ আৰু বিভিন্ন ঠাইত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল সিহঁতে কি কৰিছিল এনেকুৱা সভাৰ আয়োজন কৰিছিল তাত মানুহক বুজাইছিল যে এনেকৈ বংগ বিভাজন হ'লে কি হ'ব পাৰে আৰু ব্ৰিটিছে কিয় বংগ বিভাজন কৰিলে তো এই সভাৰ যোগেদি সিহঁতে কি কৰিছিল ডাঙৰ এটা প্ৰটেষ্টৰ সৃষ্টি কৰিছিল ঠিক আছে ইয়াত চোৱা জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই গণসংগ্ৰামত জপিয়াই পৰিছিল ঠিক আছে কাৰণ সকলোৱে জানে মেইন কাৰণ কি আছিল হিন্দু আৰু মুছলিমক বেলেগ বেলেগ কৰা ঠিক আছে তো জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে হিন্দু হওক মুছলমান হওক সকলোৱে কি কৰিছিল এই সভাত অংশগ্ৰহণ কৰিছিল বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পাছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয় ঠিক আছে তো এই আন্দোলনক স্বদেশী আন্দোলন বুলি কিয় কোৱা হয় কাৰণ কি কৰা হৈছিল এই যিবিলাক প্ৰতিবাদী সভা আছে ঠিক আছে এই প্ৰতিবাদী সভাত নেতাসকলে আৰু জনসাধাৰণে দুয়োজনে মিলি সিদ্ধান্ত লৈছিল যে আমি বিদেশী বস্তু যিবোৰ আছে ডেট মিনছ বিদেশত যিবোৰ বস্তু প্ৰস্তুত কৰা হয় আৰু ইণ্ডিয়াত আহে ঠিক আছে বিদেশত প্ৰস্তুত কৰা হয় মানে লণ্ডনত বনোৱা হয় বনোৱাৰ পিছত এইটো ইণ্ডিয়াত আহি এইটো বিকে ঠিক আছে তো এই বিদেশী বস্তুবোৰ আমি বৰ্জন কৰিম ত্যাগ কৰিম আৰু স্বদেশী বস্তু নিজ দেশত ভাৰতীয় হাতেৰে প্ৰস্তুত কৰা বস্তু আমি গ্ৰহণ কৰিম ঠিক আছে আৰু আমাৰ দেশত যিবিলাক বস্তু বনোৱা হ'ব যেনেকৈ খাদী কাপোৰ সেইবিলাক আমি কি কৰিম গ্ৰহণ কৰিম সেই কাৰণে এই আন্দোলনটোৰ নাম দিয়া হৈছিল স্বদেশী আন্দোলন ঠিক আছে এইটো এটা কুৱেশ্যন আহিব পাৰে যে স্বদেশী আন্দোলন কিয় নাম দিয়া হয় ঠিক আছে এতিয়া চোৱা সঞ্জীৱনী পত্ৰিকাত সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ প্ৰকাশিত 6 জুলাই 1904 খ্ৰীষ্টাব্দত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটোৱে বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ঠিক আছে এতিয়া চোৱা যি সেই সময়ত বিখ্যাত নেতাসকল আছিল সিহঁতে কি কৰিছিল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছিলে আৰু মানুহক বুজাইছিল তাৰ উপৰিও সিহঁতে কি কৰিছিল নিউজ পেপাৰত ডাঙৰ ডাঙৰ আৰ্টিকেল লিখিছিল ঠিক আছে ডাঙৰ ডাঙৰ নিবন্ধ লিখিছিল এছে লিখিছিল যে বংগ বিভাজন হ'লে আমাৰ কি অসুবিধা হ'ব আৰু ব্ৰিটিছে এইবোৰ কিয় কৰিছিল ঠিক আছে তো এইবিলাক প্ৰকাশ কৰি কি কৰিছিল জনসাধাৰণৰ মাজত যিটো প্ৰতিবাদ হেতুৰ ভাৱ সৃষ্টি কৰিছিল ঠিক আছে তো ইয়াৰ এটা ইম্পৰ্টেণ্ট উদাহৰণ হ'ব সঞ্জীৱনী পত্ৰিকাত ঠিক আছে পত্ৰিকাটোৰ নাম কি আছিল সঞ্জীৱনী আৰু তাৰ সম্পাদক কোনে আছিল কৃষ্ণ কুমাৰ মিত্ৰ ঠিক আছে সি এটা আৰ্টিকেল লিখিছিল বা নিবন্ধ লিখিছিল নাম কি আছিল বংগৰ সৰ্বনাশ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট MCQ পইণ্ট হয় যে বংগৰ সৰ্বনাশ নামৰ নিবন্ধটোৱে কোনটো পত্ৰিকাত প্ৰকাশ পাইছিল তেন্তে লিখিবা সঞ্জীৱনী আৰু তাৰ সম্পাদক কোন আছিল কৃষ্ণ কুমাৰ মিত্ৰ ঠিক আছে যদি পচিবল হয় ডেটটো মনত ৰাখিবা 6 জুলাই 1904 খ্ৰীষ্টাব্দ ঠিক আছে প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত অনুষ্ঠিত হৈছিল এইটো আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ঠিক আছে বংগদেশৰ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন যিখন প্ৰতিবাদী সভা আছে এইটো প্ৰতিবাদ কৰিবলৈ বংগ বিভাজনক প্ৰতিবাদ কৰিবলৈ যিখন প্ৰথমখন প্ৰতিবাদী সভা আছে সেই প্ৰতিবাদী সভাখন ক'ত অনুষ্ঠিত হৈছিল কেতিয়া অনুষ্ঠিত হৈছিল ঠিক আছে তো সেইখন অনুষ্ঠিত হৈছিল 14 জুলাই 1905 ডেট মনত ৰাখিবা আৰু খুলনা ঠিক আছে বৰ্তমান বাংলাদেশত আছে এইটো তো খুলনাত প্ৰকাশ পাইছিল ঠিক আছে তাৰপিছত চোৱা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মতিলাল ঘোষ দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ নেতাসকলে জন্মভূমিক খণ্ড বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল আৰু এই যে নেতাসকল আছে যিহত বঙালী ইণ্টেলেকচুৱেল নেতাসকল আছিল সিহঁতে লোকক আহ্বান জনাইছিল কি আহক আমাৰ লগত জইন হওক আমাৰ লগত একেলগে ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰক ঠিক আছে আৰু বংগক ভংগ হ'বলৈ আপোনালোকে ৰখাওক তাৰপিছত চোৱা 16 আৰু 17 জুলাই তাৰিখে 1905 খ্ৰীষ্টাব্দত অনুৰূপ সভা ক্ৰমে কিশোৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল ঠিক আছে চোৱা ইয়াতে প্ৰথমত কি হৈছিল 14 জুলাইত এটা প্ৰতিবাদী সভা হৈছিল এইটো ক'ত হৈছিল খুলনাত হৈছিল
16 জুলাইত ক'ত হৈছিল কিশোৰগঞ্জত হৈছিল আৰু 17 জুলাইত ক'ত হৈছিল পাবনা হৈছিল ঠিক আছে নোটত চাইটা তেনেকৈ লিখি থবা 14 জুলাইত ইয়াত হৈছিল 16 জুলাইত ইয়াত হৈছিল 17 জুলাইত ইয়াত হৈছিল কাৰণ 1905 তিনিটা হৈছিল তো এইটো চনটো ইমান মনত ৰখাৰ প্ৰয়োজন নাই কিন্তু এইকেইটা মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ পোৱাৰ পিছদিনা দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত কৰা হয় ঠিক আছে তাৰপিছত কি কৰা হয় আৰু 20 জুলাইত দিনাজপুৰত এখন সভা অনুষ্ঠিত কৰা হয় ঠিক আছে এতিয়া চোৱা কোৱেশ্চন আজিকালি বহুত টাফ আহি আছে তো কোৱেশ্চনত এনেকৈ সুধিব পাৰে যে বংগভংগৰ বিভাজনৰ বিৰুদ্ধে যিকেইখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল তাক সজোৱা ক্ৰমান্বয়ে সজোৱা ঠিক আছে তো এনেকৈ লিখি দিব সিহঁতে যে খুলনা কিশোৰগঞ্জ পাবনা আৰু দিনাজপুৰ সজাব লাগে ঠিক আছে তো এনেকৈ সজাব লাগিব প্ৰথমত খুলনা দেন কিশোৰগঞ্জ দেন 17ত পাবনা দেন 20 দিনাজপুৰ ঠিক আছে তো এনেকৈ চিৰিয়েলি তোমালোকে নোটত লিখি ল'বা দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তাৰ উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ঠিক আছে আৰু দিনাজপুৰত যিখন প্ৰতিবাদী সভা হৈছিল তাত নেতৃত্ব কোনে কৰিছিল দিনাজপুৰৰ মহাৰাজে কৰিছিল ঠিক আছে জিলা পৰ্যায়ত সভা সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি হাতত লোৱা হৈছিল আৰু এই যি সভাবিলাক অনুষ্ঠিত কৰা হৈছিল তাত কি গ্ৰহণ কৰা হৈছিল তাত উদ্দেশ্য এইখিনি গ্ৰহণ কৰা হৈছিল কি আমি বিদেশী বস্তুক বৰ্জন কৰিবই লাগিব ঠিক আছে আৰু এই সভা সমিতিবোৰ তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি লোৱা হৈছিল ঠিক আছে একদম মানে গ্ৰাউণ্ড লেভেলৰ পৰা মানে ক'ব গ'লে সৰু গাঁৱৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ ঠাইলৈকে আমি সভাবিলাক আয়োজন কৰিম ঠিক আছে আৰু তাত ব্ৰিটিছৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী চলাম তাৰপিছত চোৱা আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল ঠিক আছে সেই সময়ত ছাত্ৰবিলাকো এনেকুৱা আছিল যে সিহঁতে দেশৰ কাৰণে যদি মাত মাতিব লাগে পঢ়া শুনা ত্যাগ কৰি কেনে হ'লে দেশৰ কাৰণে মাত মাতিব ঠিক আছে তো ছাত্ৰ সমাজে এটা বিশেষ অংশগ্ৰহণ কৰিছিল এই সভাবিলাকত ঠিক আছে ৰিপন কলেজ বৰ্তমানৰ সুৰেন্দ্ৰনাথ কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল ৰিপন কলেজ ঠিক আছে ৰিপন কলেজৰ ছাত্ৰবিলাকে কি কৰিছিল ক্লাছৰুম বাদ দি কেনে সিহঁতে কি কৰিছিল আন্দোলনত ভাগ লৈছিল ঠিক আছে 31 জুলাই তাৰিখে ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগভংগৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ঠিক আছে লাহে কি হৈছিল কলিকতাৰ সমগ্ৰ স্কুল কলেজৰ যিকেইজন ল'ৰা ছোৱালী আছে সকলোৱে আহি এই প্ৰতিবাদী কাৰ্যসূচীবিলাকত প্ৰতিবাদী সভাবিলাকত অংশগ্ৰহণ কৰিছিল ঠিক আছে ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল ঠিক আছে আৰু ছাত্ৰীসকলে কি কৰিছিল কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰিছিল ঠিক আছে 7 আগষ্ট তাৰিখে 1905 খ্ৰীষ্টাব্দত মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয় ঠিক আছে তো সেই অনুসৰি 7 আগষ্ট তাৰিখে কলিকতাৰ যিখন কাছিম বজাৰ আছে তাৰ টাউন হলত কি কৰা হয় এখন বিশাল জনসভা অনুষ্ঠিত হয় আৰু তাৰ অধ্যক্ষ কোন আছিল মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী ঠিক আছে বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল ঠিক আছে যে আমি বিদেশী বস্তু কোনো পধ্যে আমি এলাও কৰিব নোৱাৰোঁ আৰু আমাৰ ত্যাগ কৰিবই লাগিব ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ ঠিক আছে এখন সিহঁতে গীত লিখিছিলে এইটো একচুৱেলি বেংগলীত হয় হে বংগজননী স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই করিতে ভাবনা বিলাতী পোশাকে আর সাজিব না বিলাতী আহাৰ বিলাতী আচাৰ তেজিত কৰিব ঠিক আছে তো তোমালোকে গীতটো মনত ৰাখিব নালাগে জাষ্ট মনত ৰাখিবা কোনে লিখিছিল মুকুন্দ দাসে লিখিছিল ঠিক আছে গীতটি পৰিৱেশন কৰা হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল ঠিক আছে ছাত্ৰসকলক লৈ এখন সংসদ গঠন কৰা হৈছিল কাৰ নেতৃত্বত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট লাষ্ট এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট পালোঁ মুকুন্দ দাসৰটো এটা ইম্পৰ্টেণ্ট পইণ্ট পালোঁ যে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত কি কৰা হৈছিল ছাত্ৰ সংসদ গঠন কৰা হৈছিল ঠিক আছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল কাৰণ বংগ বিভাজনৰ মূল কাৰণ কি আছিল যিখন সাম্প্ৰদায়িকতা ঠিক আছে এইখন বিস্তাৰ কৰিবলৈ হিন্দুসকলক আৰু মুছলিমসকলক ছেপাৰেট কৰিবলৈ কি কৰিছিল বংগ বিভাজন কৰা হৈছিল সেইকাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছিল বংগবাসীক আহ্বান জনাইছিল যে তোমালোকে সাম্প্ৰদায়িক ঐক্য একতা বজাই ৰখা
বিদেশী সামগ্ৰীৰ বেচা কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক প্ৰতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যাতে এই বিদেশী সামগ্ৰীবোৰ ভাৰতৰ মাটিত বেচা কিনা বন্ধ হয় তাৰ কাৰণে কি কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানত য'ত বনোৱা হৈছিল বা য'ত ছাপ্লাই কৰা হৈছিল বস্তুবিলাক তাৰ আগত পিকেটিং কৰিছিল পিকেটিং মানে কি ধৰি লোৱা এইটো এটা ফেক্টৰী আছে তাত সকলো বিদেশী বস্তু আনি থোৱা হৈছে আৰু এইটো ভাৰতত বিক্ৰী কৰিব তো তাৰ গেটৰ সন্মুখত ছাত্ৰসকলে গৈ কি কৰিছিল ধৰ্ণাত বহিছিল প্ৰটেষ্টত বহিছিল আৰু শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰিছিল ঠিক আছে আৰু যিকেইজন মানুহ ইয়াত বেচা কিনা কৰিবলৈ আহিছিল সিহঁতকো বুজাইছিল যে বিদেশী বস্তু আমি বৰ্জন কৰিব লাগে ঠিক আছে তো ইয়াক সংক্ষেপে পিকেটিং বুলি কোৱা হয় মানে একচুৱেলি প্ৰটেষ্ট টাইপে হ'ব এইটো ঠিক আছে সভাস্থলীত বিদেশী বস্তু আৰু বিদেশী সা সামগ্ৰী দাহ কৰা হৈছিল জ্বলোৱা হৈছিল ঠিক আছে যে বিদেশী বস্তু আমি ত্যাগ কৰিবই লাগিব আৰু এইটো আমাৰ স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য ঠিক আছে সেইকাৰণে কি কৰা হৈছিল এইটো বিদেশী সামগ্ৰী আৰু বিদেশী বস্ত্ৰ কিনি পেলে কি কৰা হৈছিল দাহ কৰা হৈছিল জুইত ঠিক আছে তো এইখিনি আছিল তোমালোকৰ পাৰ্ট 4 ইয়াত ইমান ইম্পৰ্টেণ্ট বুজাব লগা বস্তু নাই জাষ্ট কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আছে কিছুমান মুখস্থ কৰিব লাগিব তোমালোকক ঠিক আছে আৰু যিকেইখন তোমালোকক মনত ৰাখিব লাগিব সেইখিনি মই কি কৰিছোঁ মই তোমালোকক কৈয়ে দিছোঁ যে এইখিনি মনত ৰাখিবা হৈ যাব MCQৰ বাবে ঠিক আছে ইয়াত আৰু ইম্পৰ্টেণ্ট এনেকুৱা একো নাই মই যিখিনি কৈছোঁ সেইখিনি তোমালোকে কি কৰিবা ছাইডত নোট কৰি ল'বা আৰু যেনেকুৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছিল ঠিক আছে এইটো আজিলৈকে অহা নাই তো অহাৰ চান্স আছে তো এনেকুৱা কুৱেশ্যন সিহঁতে সুধিব পাৰে কাৰণ আজিকালি কুৱেশ্যন পেটাৰ্ণটো অলপমান চেঞ্জ হৈ গৈছে ঠিক আছে আজিকালি সিহঁতে ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নুসুধে চ' ক্ৰমান্বয়ে সজোৱা বা এনেকুৱা টাইপ কাৰ পিছত কোনটো ঘটনা হৈছিল তো এনেকুৱা কুৱেশ্যন বেছি হোৱা দেখা গৈছে ঠিক আছে তো সেইকাৰণে এইটো কি কৰিবা তোমালোকে লিখি থ'বা ছাইডত আৰু ইয়াত ইম্পৰ্টেণ্ট কিছুমান আছে যেনেকুৱা ৰিপন কলেজ বৰ্তমান নাম কি ঠিক আছে তাৰপিছত এইটো কলিকতাত কাছিম বজাৰত যিখন সভা হৈছিল তাৰ নেতৃত্ব কোনে কৰিছিল তাৰপিছত এই কবিতা গীতটি কোনে লিখিছিল মনত ৰাখিবা তাৰপিছত ছাত্ৰ সংসদ কোনে গঠন কৰিছিল কাৰ নেতৃত্বত গঠন কৰা হৈছিল আৰু মেইন যিখন আমাৰ উদ্দেশ্য আছিল সেইখন কি আছিল বিদেশী বস্তু কিনা বেচা বন্ধ কৰা আৰু সাম্প্ৰদায়িক ঐক্য বজাই ৰখা ঠিক আছে তো এইখিনি কিছুমান ইম্পৰ্টেণ্ট MCQ আহিব পাৰে তো এইখিনি তোমালোকে ছাইডত নোট কৰি ল'বা তো আজিৰ কাৰণে এইখিনিয়ে আৰু লগ পাম নেক্সট পাৰ্ট 5ত ঠিক আছে আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা আৰু যদিও কমেণ্ট ছেকশ্যনত অসুবিধা পোৱা তেন্তে তোমালোকে টেলিগ্ৰামত মোক পাৰ্চনেল মেছেজ কৰিব পাৰা ঠিক আছে তো লগ পাম নতুন এটা ভিডিঅ'লৈ থেংক ইউ ভেৰি মাছ